মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এই এক্সামটোৰ কাৰণে তোমালোকে এনেধৰণৰ প্ৰশ্ন দেখা পাবা যে আমি এই প্ৰশ্ন কেনেকুৱাকে কৰিম আজি এই ভিডিঅ'টোত তোমালোকে বুজি পাবা। ঠিক আছে, এনেকুৱা প্ৰশ্ন আহিলে আমি অতি সোনকালে তোমালোকে কেনেকৈ কৰিব পাৰিবা। ইয়াত প্ৰথম প্ৰশ্নটো কি আছে? ইয়াত প্ৰথম প্ৰশ্নটো আছে গ্ৰেড যদি 24 হয় তেতিয়াহ'লে গ্ৰেড 24 বুলি দিয়া আছে, 25 দিয়া আছে, তেন্তে নাম্বাৰ কি হ'ব সুধিছে। গ্ৰেড যদি 25 হয় তেন্তে নাম্বাৰ কি হ'ব আমাক সুধিছে। আমাৰ লিংক এটা আছে, সেই লিংকটো আমি কৰিম। এতিয়া আমি গ্ৰেডটো কেনেকৈ 25 পালো চাম। ঠিক আছে, তোমালোকে তাৰ বাবে এ বি চি ডি যিখন আছে এ বি চি ডি, ইয়াত কোন কেই নম্বৰত আছে সেইটো অলপ আগতে জানিব লাগে। ই এফ জি এইচ আই জে কে এল এম এন অ পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড, এইখন যিখন আছে এইখিনি তোমালোকে অলপ জানিব লাগিব। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ইয়াত কি হৈছে, গ্ৰেড 25 বুলি কৈছে। ইয়াত যি কেই নম্বৰ আছে আমি চাম, 1 2 3 4 5 6 7 নম্বৰ, যিটো কেই নম্বৰ আছে 7 নম্বৰ আছে, 7 লিখিলো। তাৰপিছত যোগ কৰিবা। ঠিক আছে, আৰ কেই নম্বৰত আছে, আৰটো আছে 18 নম্বৰ, তোমালোকে হিচাপ কৰিলে গম পাবা আৰটো আছে 18 নম্বৰত। তাৰপিছত ইটো আছে 5 নম্বৰত, জানা তোমালোকে। এটো আছে কেই নম্বৰত, 1 নম্বৰত। আৰু টিটো কেই নম্বৰত আছে, টিটো আছে 20 নম্বৰত আছে। এতিয়া যোগ কৰিবা তোমালোকে, কিমান হ'ব ইয়াত যোগ কৰোতে 0 1 5 5 1 6, এইখিনি যোগ কৰোতে কিমান পাবা তোমালোকে 51 পাবা। ঠিক আছে, 51। ইয়াত কিমান আছে, 25 হে আছে। 25 কেনেকৈ পাম, ইয়াৰ পৰা তোমালোকে 1 বিগ কৰি দিবা, বিগ কৰিলে কিমান পাবা 50 পাবা, হয় না। 50ক এতিয়া 2ৰে ভাগ কৰা, কিমান পাবা, 50ক 2ৰে ভাগ কৰিলে 25 পাবা, হয় না, 25 পাবা। গতিকে 25 আছে, গতিকে 25 তোমালোকে গম পালা। কি কৰোতে গম পালা, প্ৰথম যোগ কৰিছা, যোগ কৰি 1 বিগ কৰি 2ৰে হৰণ কৰিছা। তাৰ পিছৰটো আমাৰ মিলে নে নিমিলে আমি চাম। অকে, প্ৰথমটো 25 পালো সেই নিয়মত কৰোতে। এবাৰ নেক্সটটো এনটো কেই নম্বৰত আছে, নাম্বাৰ বুলি কওঁতে এইটো নাম্বাৰ বুলি কৈছে। এনটো কেই নম্বৰত আছে, এনটো আছে 14 নম্বৰত। ঠিক আছে, 14 নম্বৰত প্লাছ ইউটো কেই নম্বৰত আছে, ইউটো আছে 21 নম্বৰত প্লাছ। তাৰপিছত এমটো কেই নম্বৰত আছে, তোমালোকে মনত ৰাখিবা এইখিনি। ঠিক আছে, বা লিখি ল'বা, 1টো কেই নম্বৰ তোমালোকে চাইড লিখি ল'বা, মই মাত্ৰ যেনেকুৱা দি দিলো এনেকৈ লিখি ল'বা। নাম্বাৰ পালো এন ইউটো 21, এমটো কেই নম্বৰ 13 নম্বৰ। ঠিক আছে, 13 নম্বৰ, 13 13। তাৰপিছত বিটো 2 নম্বৰ, ইটো কেই নম্বৰ 5 নম্বৰ, আৰটো কেই নম্বৰ, আৰটো 18 নম্বৰ। যোগ কৰিবা, যোগ কৰিলে কিমান পাবা 8 8 5 এনেকুৱাকে, 8 5 13, 14 15, 16 17 18 19 20 21 22 23, 23 হয়নে, কিমান হ'ব 23 হ'ব। 23 তিনি হাতে গেল 2। তাৰপিছত 1 থাকিল, যিটো 10ৰ ঘৰত চাবা 1 1 1 2 3। তাৰপিছত কিমান আছিলে বোলে, কিমান আছে 1 মিনিট, 1 2 1 3 পালো, 4 পালো, 5 পালো, সেইফালে 2 আছিল, 6 7 হ'ব 73। 73 বা 1 বিগ কৰিবা কিমান পাবা 72 পাবা। 72ক 2ৰে হৰণ কৰিবা কিমান পাবা 2ৰে, 1 মিনিট লিখা যাও না, ওকে 2ৰে 7ক কেইবাৰ যাব, 2ৰে 2 3 গুণ 6 হয় না, 1 ৰল 12 হল, 2 6 গুণ 12 কিমান পাবা 36। এনসাৰ আছে না 36, এটো আছে ইয়াৰ এনসাৰ 36। গতিকে তোমালোকে নিশ্চয় গম পালা এনসাৰ কিমান হ'ব, এনসাৰ হ'ব 36। ওকে, 36 হ'ব ইয়াৰ এনসাৰ। তাৰপিছত নেক্সট আমি 2 নম্বৰটো লৈকে আহিছো। ঠিক আছে, 2 নম্বৰটো কি হৈছে আমি চাম ধুনীয়াকে। 2 নম্বৰটো কেট 12 আছে, অৰ্থাৎ যিটো কেট বুলি কওঁতে 12 আছে, কেনেকৈ 12 পাম সেইটো আমি চাম। ঠিক আছে, কেট 12 বুলি দিয়া আছে, তেন্তে মেন কিমান হ'ব সুধিছে। ওকে, কেট যদি 12 হয় মেন কেনেকৈ হ'ব চাবা। সি কেই নম্বৰ আছে 3 নম্বৰত, এ কেই নম্বৰত 1 নম্বৰত, টি কেই নম্বৰত আছে, টি আছে 20 নম্বৰত। কিমান হ'ব 20 1 21, 21 24, 24ক 2ৰে হৰণ কৰিলে আমি কিমান পাওঁ, 2ৰে হৰণ কৰিলে আমি 12 পাওঁ। গতিকে আমি এইটোও তেনেকুৱা 12 পাইছো, 12 আছে নে আছে, গতিকে আমি মেনটো তেনেকুৱাকে কৰি চাম। ঠিক আছে, এমটো কেই নম্বৰত আছে, এমটো কেই নম্বৰত আছে 13 নম্বৰত আছে এম, এটো 1 নম্বৰত আছে, এনটো কেই নম্বৰ আছে 14 নম্বৰত আছে।
আমি যোগ করে কিমান পাম মেন হলে কিমান হব 28 যাব হয়নে 14 13 14 14 28 যাব যোগ কৰি চাবা দেখাই পাবা 2 ৰে 28 কেইবাৰ যাব 14 বাৰ যাব এনসাৰ আছে নে 14 ইয়াত আমি চাম এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 14 আছে নিশ্চয় বুজি পাইছা এনেধৰণে আমি কি কৰিব লাগে কৰিব লাগে ঠিক আছে বোৰ্ডত কৰি থাকিলে বহুত দেৰি লাগে সময়বিলাক সেইকাৰণে মই ইয়াতে কৰি দিছো কাৰণ তাতে লিখোতে বা তেনেকুৱাকে সেইকাৰণে যেটো সময় নাই তোমালোকৰ যেটো অহাকালি পৰীক্ষাই তোমালোকৰ সো সেইভাবে মই এনেকৈ বুজাই দিছো এ কিমান আছে 1 যদি হয় এসি কিমান হ'ব 9 হ'ব তেন্তে r কিমান হ'ব খুদিছে এ কিমান বুলি কৈছে এ ইকুৱেল টু 1 বুলি কৈছে এসি কিমান হ'ব এসি কিমান হ'ব 9 বুলি কৈছে আমি কেনেকৈ পালো এ 1 নম্বৰত গম পালো এগিটা মিলাই চাও এক এ তো 1 নম্বৰ সি কেই নম্বৰ 3 নম্বৰ ই 5 নম্বৰ 5 3 8 1 9 গতিকে যোগ কৰিলে হ'ল ওকে তাৰ পিছত 8 বুলি কৈছে 1 নম্বৰ এইটো 8 ৰ হাতত 1 নম্বৰত এটো হৈছে 1 নম্বৰ r টো কেই নম্বৰ r টো 18 নম্বৰ t টো কেই নম্বৰ t টো 20 নম্বৰ গতিকে 20 28 যাব 28 কে 29 যাব ওকে 29 যাব ইয়াৰ आंसर r e a s 1 ৰিজন যদি 5 হয় তেতিয়া বিলিফ কিমান হ'ব খুজি বিলিফ কিমান বুলিছে বিলিফক দিয়া আছে বিলিফ কিমান দিয়া আছে বিলিফ দিয়া আছে b e l i e v e d 7 দিয়া আছে তেনে গভৰ্ণমেন্ট কিমান হ'ব কব লাগে এতিয়া আমি কি সিস্টেমত আছে চাম আমি যোগ কৰিলেটো নিমিলে r 18 নম্বৰত আছে ই 5 নম্বৰত নিমিলে আমি 5 কেনেকৈ পাম ইয়াত চোৱা ৰিজন বুলি যেটো আছে ইয়াত কেইটা লেটাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা লেটাৰ আছে হয়নে তোমালোকে দেখাই পাইছা ছয়টাৰ পৰা তোমালোকে এক বিট কৰা তেতিয়া কিমান পাবা 5 পাবা এটো মিলিছে এটা নেক্সটটো মিলিয়া নিমিলে চাম সাতটা পাও না নাপাও চাম ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আছে আঠৰ পৰা এক বিট কৰা কিমান হ'ব 7 হ'ব ওতে মিলিছে নেক্সটটো গভৰ্ণমেন্টত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 10টাৰ পৰা তোমালোকে কি কৰিবা এটা বিট 10টাৰ পৰা তোমালোকে কি কৰিবা এটা বিট কৰিবা কেইটা পাবা 9টা পাবা ওকে 9টা পাবা ওতে आंसर কিমান আছে c টো 9 আছে নে ওতে ইয়াৰ c টো হ'ব শুদ্ধ উত্তৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা কমেন্ট কৰিবা বুজি পাইছা নে নাই ঠিক আছে কমেন্ট কৰি দিবা নেক্সট আমি 5 নম্বৰ পিছত আমি নেক্সট 6 নম্বৰটো চাম ওকে 6 নম্বৰটো কি দিয়া আছে আমি চাম 6 নম্বৰটো দিয়া আছে যেটো কেস বুলি দি আছে c a g e 3175 আছে ইয়াত ডাইৰেক্ট আমি গম পালো c টো 3 নম্বৰ আছে 3 দিয়া আছে a টো 1 নম্বৰত g টো কেই নম্বৰ আছে 7 নম্বৰত আৰু e টো 5 নম্বৰ আছে এনেকুৱাকে দিয়া আছে তোমালোকে চাই গম পাইছা তেতিয়া f a d কিমান হ'ব তেতিয়া f টো কেই নম্বৰ আছে f টো 6 নম্বৰত থাকে e পিছত f থাকে a টো 1 নম্বৰত থাকে d টো 4 নম্বৰত থাকে e টো 5 নম্বৰত থাকে 6145 ক'ত আছে 6145 এইটো নিশ্চয় বুজি পাইছা 6 নম্বৰটো নেক্সট যদি ল্যাপটপ 6 হয় তেন্তে কম্পিউটাৰ কিমান হ'ব যদি ল্যাপটপ 6 হয় তেন্তে কম্পিউটাৰ কিমান হ'ব এটা ল্যাপটপ বুলি কওঁতে কেই নম্বৰ ল্যাপটপত আমি কি চাম ইয়াত লেটাৰ চাম আমি ইয়াত কেইটা লেটাৰ ল্যাপটপত কেইটা লেটাৰ আছে 6টা আছে গতে 6 লিখা গৈছে কম্পিউটাৰত কেইটা আছে এটা দুটা তিনিটা 4 5 6 7টা আছে না কেইটা থাকে 1 2 3 4 5 6 7 8টা আছে ওটা কি হবে आंसर 8টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ একেবাৰে সহজ হয়নে নহয় তোমালোকে কমেন্ট কৰি জনাবা নেক্সট হৈছে সাংকেতিক ভাষাত কেটক 3120 বুজালে তেনেহলে 8514 কিহেৰে বুজাব এটা 3000 কেটক কিহেৰে বুজাইছে 3120ক বুজাইছে গতে সি কেই নম্বৰ আছে সি 3 নম্বৰ আছে 3 লিখিছো এক এই নম্বৰ চোৱা তোমালোকক মই এখিনি মুছি দিম দি কেনে বুজাই দিম ইয়াত কি কৈছে কেট কেই নম্বৰ কেট c a t ওকে কেট c টো কেই নম্বৰত আছে 3 নম্বৰত 1 নম্বৰত আছে t টো কেই নম্বৰ আছে 20 নম্বৰত আছে 3120 তাৰ পিছত 8510ত কিমান হ'ব 8 5 8514 8 টো কেই নম্বৰ কিহত আছে 8 নম্বৰ 8 টো কিহত আছে a b c d e f কোনটো আছে 8 টো হলে h2 হ'ব h2 8 নম্বৰত আছে ঠিক আছে a b c d e f h2 8 নম্বৰত আছে 5 টো e টো আছে 5ত e টো আছে আৰু 14ত কেই নম্বৰ আছে n টো আছে গটে হেন b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ এইটো
নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যদি বুজি পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট এটা ক্লাছত লগ পাম পৰীক্ষা ভালদৰে দিবা আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব ঠিক আছে